অসমত আছোঁ কিন্তু সাধাৰণ মাটিকণো আমাৰ নিজস্ব নাছিলে আৰু যিমান চৰকাৰ আহিলে যিমান চৰকাৰ গ'ল আমি সদায় ম্যাদী পট্টা বিচাৰি থাকিলোঁ কিন্তু চৰকাৰ মালিক পক্ষৰ ৰঙা চকুৰ আগত কোনো চৰকাৰে তিষ্ঠ দিব নোৱাৰিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আদৰণীয় পদক্ষেপ আৰু সাহসিক দৃঢ় পদক্ষেপৰ কাৰণে আজি আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলে 200 বছৰৰ পিছত ম্যাদী পট্টা পাবলৈ সক্ষম হৈছে গতিকে আমি দেৰগাঁও সমষ্টি ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ কোটি কোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত আমাক 200 বছৰৰ পিছত হ'লেও আমাৰ মানুহখিনিক যে তেখেতে এই সন্মান দিলে আমি নিজস্ব ভেটিকণ পালোঁ আজি যদি আমি ক'ৰবাত কিবা এটা এপ্লাইও কৰোঁ আমাৰ নিজস্ব মাটি নাই মেনেজমেণ্টৰ পৰা গৈ NOC ল'ব লগা হয় ইয়াৰ মেনেজমেণ্টে খুব যিবিলাক পাৰ্মানেণ্ট ৱৰ্কাৰ তেওঁলোককহে NOC দিয়ে বাকীবিলাকক NOC দিয়াত বহুতো আমি বিধি পথালি দিওঁ য'ত নেকি আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনাত বহুত ডিষ্টাৰ্ব হয় কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপৰ কাৰণে তেখেতৰ ওচৰত আমি চাহ জনগোষ্ঠী আদিবাসীসকল চিৰকৃতজ্ঞ ৰম অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসমত বসবাস কৰা চাহ জনগোষ্ঠী আদিবাসী লোকসকলে পূৰ্বৰ পৰাই যিসকল বাগিচাত বসবাস কৰে সেই লোকসকলে ভূমি অধিকাৰ বিচাৰি আহিছিল আৰু সমান্তৰালভাৱে আমি এটা 200 বছৰীয়া ঐতিহাসিক ক্ষণত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শীতকালীন অধিৱেশনত এই বিধেয়কখন পাছ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যাক লৈ আমি উৎফুল্লিত হৈছোঁ চাহ শ্ৰমিক ৰাইজে আজি তেখেতক ধন্যবাদ জনাইছে কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু সমান্তৰালভাৱে আমিও অসম চাহ জনজাতি ছাত্ৰ সন্থাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ যি এক দীৰ্ঘদিনীয়া যি সমস্যা আছিল যি দীৰ্ঘদিনীয়া আমাৰ পাবলগীয়া এটা অধিকাৰ এই অধিকাৰৰ ক্ষেত্ৰত বহু চৰকাৰ আহিল বহুত চৰকাৰ গ'ল কিন্তু বিজেপি চৰকাৰখনে বা এইবাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে যি ধৰণে এটা তেখেতৰ নেতৃত্বত চাহ বাগিচাৰ লোকসকলক চাহ শ্ৰমিক লোকসকলৰ যি ভৰিৰ মাটি য'ত থিয় হ'বলৈ সুবিধাকণ দিলে যাৰ বাবে আমি উৎফুল্লিত হৈছোঁ আৰু পুনৰবাৰ তেখেতক আপোনালোকৰ চেনেলৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696